পৰৈনী বামুণ গাঁৱৰ লাওখোৱা ৰাস্তা তিনিআলিত এদিনীয়াকৈ কলংপাৰ উত্তৰাঞ্চল বৃহত্তৰ আঞ্চলিক কৃষি আৰু সামাজিক উন্নয়ন সমিতিয়ে বাপুতিসাহোন কাতি বিহুৰ আকাশবন্তি প্ৰজ্বলন কৰাৰ লগতে হিয়াৰ আমঠু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। কাতি বিহুৰ বন্তি প্ৰজ্বলন কৰে শ্ৰীযুত শম্ভু শইকীয়া। বিহুৰ পতাকা উত্তোলন কৰে নাৰায়ণ বৰা, সমিতিৰ সভাপতি। জিলা কৃষি বিভাগ নগাঁও ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযানৰ অধীনত মাহজাতীয় শস্যৰ ওপৰত সজাগতা আৰু প্ৰশিক্ষণ প্ৰদান কৰে। জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলিৰ বন্তি প্ৰজ্বলন কৰি পুষ্পাঞ্জলি অৰ্পণ কৰে শ্ৰীযুত দেৱাশীষ শৰ্মা, আয়ুক্ত নগাঁও জিলা। লগতে বৃক্ষ ৰোপণৰ এটি নাহৰ পুলি ৰোপণ কৰি জুবিনদাৰ মনৰ ইচ্ছা পূৰণ কৰিলে শ্ৰীযুত দেৱাশীষ শৰ্মাই। আঞ্চলিক কৃষি আৰু কৃষক উন্নয়ন সমিতিৰ দ্বাৰা আয়োজিত আজি আমাৰ ইয়াৰ আমঠু প্ৰয়াত শিল্পী জুবিন গাৰ্গদেৱৰ এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তেওঁলোকে আয়োজন কৰিছে। অনুষ্ঠানটিৰ সন্মানীয় সভাপতি মহোদয়, সম্পাদক মহোদয়, প্ৰতিগৰাকী বিষয়ববীয়া তথা স্থানীয় ৰাইজ সকলোলৈকে মই নমস্কাৰ জনাইছোঁ। হাত ধৰি প্ৰমোদ শইকীয়াই বৃহত্তৰ অঞ্চল কৃষিভূমিৰ সমস্যাৰ কথা কয় আৰু শ্ৰীযুত দেৱাশীষ শৰ্মা, আয়ুক্ত নগাঁও জিলা আৰু বটদ্ৰৱা সমষ্টিৰ বিধায়ক শ্ৰীযুত ৰূপক শৰ্মাকো একোখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰে সমিতিৰ সভাপতি নাৰায়ণ বৰাই। যাৰ ফলত এই অঞ্চলৰ কৃষকসকলে আশানুৰূপ ফল লাভ কৰিব পৰা নাই, তাৰ পৰা আমি বঞ্চিত হৈ আহিছোঁ। সেয়ে মহোদয়ৰ জ্ঞাতাৰ্থে উপৰোক্ত বিষয়ৰ ওপৰত কিছু বিশেষ সমস্যাৰ বাবে অৱগত সন্মানীয় সভাপতি মহোদয়, সম্পাদক মহোদয়কে প্ৰমুখ কৰি স্মাৰক পত্ৰখন জিলা প্ৰশাসনৰ হৈ মই তেওঁলোকৰ গ্ৰহণ কৰিলোঁ। আৰু সমগ্ৰ নগাঁও জিলাখনত যদি চাওঁ, আমি এটা কথা উপলব্ধি কৰিছোঁ যে এসময়ত গোটেইখিনি শস্য তথা আমাৰ মাটিবিলাকত যিমানখিনি পৰ্যাপ্ত পৰিমাণৰ পানীৰ প্ৰয়োজন আছিলে সেইমতে পানী পাইছিলে আৰু সেইমতে যিখিনি পানীৰ প্ৰয়োজন নাছিলে সেইখিনি পানী ওলাই যোৱাৰো ব্যৱস্থা আছিলে। আৰু সেই পানীখিনি গৈ পেলাই কলং নদীত পৰিছিলে। বা আমি যদি আগবাঢ়ি যাওঁ, নগাঁও বিভিন্ন নদ নদীত পৰিছিলে। কিন্তু আজিৰ দিনটোত আমি যদি চাওঁ, অকল এই অঞ্চলতে নহয়, প্ৰায় নগাঁও জিলাৰ বহুতো জেগাত এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, য'ত হয়তো কিছুমান জেগাত আমি সমাজখন নিজেই এনে কিছু ব্যক্তি যিসকলৰ সমাজখনৰ প্ৰতি দায়বদ্ধতা নাই, কিছুমানৰ ক্ষেত্ৰত বা কিছু ক্ষেত্ৰত এনে কিছু চৰকাৰী আঁচনি, যিবোৰ আঁচনি ৰূপায়ণ কৰাৰ ক্ষেত্ৰত বৰ বিশেষকৈ ভাবি চোৱা নহ'ল। ক'ৰবাত হয়তো এটা কালভাৰ্ট বনাই দিছে, ক'ৰবাত হয়তো কিছুমান ঘৰ বনাই দিছে। এইষাৰ কথা নভবাকৈ যে সেই পানীখিনি, সেই তাত জমা হোৱা পানীখিনি ক'লৈ গুচি যাব। শ্ৰদ্ধেয় ৰাইজ, আজিৰ দিনটোত যদি আমি নগাঁও জিলাত চাওঁ,
প্রতিকরতার প্রভাতি ফুলে কব তোমাকে মোর কথা প্রতিমেঘালির দিশা জোরে কব তোমাকে মোর ব্যথা ধোহার পথে বহু জোগারে নাচো বহুদিনরে আপন নিজান গান শেষ হব ভাবো তোমার বুকু দুচকুলে তোমার চালে হব না তুলি দিথ শুনালে শুভ খুঁজিলেই মোৰ হাতে বিথকা তুলি সপোনালে ধুমুহাৰ সতে বহু যুগৰে নাচো এবাৰো সঁচাব বহুদিনৰে আপোন নিজানৰ গান শেষ হব ভাবো তোমার বুকু মায়াবিনী রাতির বুকু দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন তুমি যে মোর শুকান মন নিয়ৰে শেষা তোপা নবিয়া ৰোগৰে মোৰ দেহ প্ৰতি পুৱা কৰৈনী বামুণগাঁৱৰ নিতুল শইকীয়া আৰু প্ৰদীপ বৰাই জুবিনদাৰ নামত এটি নাহৰ পুলি ৰোপণ কৰি মনৰ ইচ্ছা পূৰণ কৰিলে। নগাঁও জিলা পৰিষদৰ সভানেত্ৰী গীতাঞ্জলি হাজৰিকাই তুলসী তলত এগছি বন্তি প্ৰজ্বলন কৰে। সভাখন নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই আকাশবন্তি প্ৰজ্বলন কৰি জুবিনদাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে।
সকলে পাব লাগে এই বিষয়টো সকলোৱে প্ৰতিগৰাকী অসমীয়াই প্ৰতিগৰাকী ব্যক্তিয়ে বিচাৰিছে আৰু সেইটো আমাৰ একেটাই কাম্য ৰজাঘৰীয়া হওক প্ৰজাঘৰীয়া হওক কোনো বাদ বিচাৰ নাই আমি আশা ৰাখিছোঁ যে সেইধৰণে আমি খুব সোনকালে উচিত বিচাৰো পাম যি কি নহওক মই আশা ৰাখিছোঁ যিধৰণে কলংপাৰ উত্তৰাঞ্চল বৃহত্তৰ আঞ্চলিক কৃষি আৰু সামাজিক উন্নয়ন সমিতিয়ে এই ধৰণৰ আমাৰ যি প্ৰতিভাৱ উদযাপিত আমি বৃহত্তৰ কৃষি আৰু উন্নয়ন সমিতিৰ ফালৰ পৰা কাতি বিহু উদযাপন কৰিলোঁ গোটেই ৰাইজৰ সহায় সহযোগিতাৰে এই কৰ্মভাগ আমি আগবাঢ়ি আহিছিলোঁ কাতি বিহুভাগ আজি মোটামুটি আমি ইয়াত 13-14 বছৰৰ পৰা পাতি আহিছিলোঁ আমাৰ সকলোৰে সহযোগিতাৰে সেই কৰ্মভাগ আগবাঢ়ি আছিল কিন্তু আজি আমি ইয়াত প্ৰথম ষ্টাৰ্টিং আমি বন্তি প্ৰজ্বলন কৰিলোঁ তাৰপিছত আমাৰ হিয়াৰমঠু শ্ৰী জুবিন গাৰ্গ ডাঙৰীয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এভাগ আছিলে আকাশবন্তি এভাগ আছিলে তুলসী তলৰ বন্তি আছিল গীতাঞ্জলি হাজৰিকাই কৰিলে আকাশবন্তি আমাৰ নগাঁও বট্টদবা সমষ্টিৰ বিধায়ক শ্ৰী ৰূপশৰ্মা ডাঙৰীয়াই কৰিলে আৰু এই অনুষ্ঠান ভাগত আমি যথেষ্ট ৰাইজৰ সঁহাৰি আৰু অনুদান আমি সহযোগিতা পাইছোঁ আৰু এই আমাৰ ক্ষেত্ৰ অকল বিহু পতা বুলিয়ে নহয় আমাৰ ইয়াত সমস্ত ৰাইজৰ কৃষিৰ লগত সমস্তখিনি জড়িত হৈ আছে আমি কিছুদিনৰ পৰা আজি ইয়াৰ পৰা গম পোৱা মতে যিখিনি গম পাইছোঁ প্ৰায় 5-6 বছৰৰ পৰা আমাৰ ইয়াত 10-15 হাজাৰ মাটি আমাৰ বিনষ্ট হৈ আছে য'ত নেকি কৃষি উন্নয়নটো আমাৰ বন্ধ হৈ যোৱালৈকে আমাৰ আৰ্থিক বহুত ক্ষতি হৈছে কাৰণ কৃষিটো বন্ধ হ'লে আমাৰ সকলোখিনিয়ে বন্ধ আৰু এই ব্যৱস্থাৰ দ্বাৰা আমি অকল কৃষি বুলিয়ে নহয় আমাৰ যি আগন্তুক আহি থকা কণ কণ মইনাহঁত বা আমাৰ ভাই বন্ধুসকলে যি এটা পৰিস্থিতি অকল চাকৰি আজিৰ যুগত চাকৰিয়ে নহয় আৰু আমি এই সংগঠনটোৰ যোগেদিয়ে আমি আৰু কিছু প্ৰকাশ কৰিব নোৱাৰা কথাও আমি আগন্তুক দিনত চেষ্টা কৰিম আৰু আপোনালোকৰ সহায় সহযোগিতা থাকিলে আমি আৰু অকণমান আগুৱাই যাব পাৰিম বুলি